আজি জন্মদিন বুলি ৰাতিপুৱাই গা পা ধুই ওলালোঁ। অৱশ্যে আজি ইমানেই ঠাণ্ডা দিন, এতিয়ালৈকে সূৰ্য পোহৰে দেখা পোৱা নাই। গতিকে আজি নিয়ম মতেতো গা ধুবই নালাগিছিলে। মই কোনে জানো উলিয়ালে বাৰ্থডেত গা ধুব লাগে বুলি। আৰু কথা হ'ল মোৰ পকা চুলিবোৰ এইবোৰ দেখিছে নহয় ওলাই আছে। বাৰু আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব। আজি অফিচত মানে এটা সৰুকৈ পাৰ্টি দিম আৰু ৰুটি মাংস। ঠাণ্ডা লাগিছে, চুৱেটাৰটো পিন্ধি লওঁ। ঠাণ্ডা লাগিছে। লগ পাম আকৌ, দেখুৱাম পিছত কি হৈ আছে। অভাৰকোটটো পিন্ধি ল'লোঁ, বেছি ঠাণ্ডা পৰিছে মানে। গৈ আছোঁ এতিয়া। বাই গাইজ। থেংক ইউ ৰুটি অৰ্ডাৰ দিব দিছোঁ। বাৰ্থডে বুলি এইটো মুড়ি লাডু দিছে, মই প্ৰেজেণ্ট পাইছোঁ। প্ৰেজেণ্ট আহি আছে মোৰ কাৰণে। দিয়া কি দিবলৈ। হেপী বাৰ্থডে। বেদেনা দিছে যাতে মোৰ স্বাস্থ্য ভাল হওক, তেওঁ মানে ভাল কামনাই কৰিছে মোৰ। থেংক ইউ থেংক ইউ। আমি ৰিয়েল বেদেনা কালি বজাৰলৈ যোৱা কথা আছিলে, যাবলৈ নাপালো। তোমালোক থাকা, সেইটো কাৰণে বাৰ্থডে ব্লগ এয়া ফাৰহিনৰ বাৰ্থডে বুলি আজি সকলো একে ঠাইত উপস্থিত হৈছেহি, একগোট হৈছে। থেংক ইউ। যাবই লাগিব আৰু নখবিলাক সৰু সৰু নলগা যে ভাল নালাগে। ভাল লাগিব, নখকেইটা দীঘল কৰিবা। দীঘল কৰিলে মানে আইতে গামোচা যাব দিয়ে, সেইটো কাৰণে মই নকৰোঁ। অকণমান জ্বলা হৈছে দেখোন। আৰু অৱশেষত এইকেইটা মিঠাই খায়ে বাৰ্থডে ব্লগ কমপ্লিট কৰিলোঁ।